Hello everyone, welcome to my YouTube channel. Today we will discuss about quadratic equations. আজি আমি দ্বিঘাত সমীকৰণৰ বিষয়ে ডিসকাস কৰিম। প্ৰথমে জানিব লাগিব দ্বিঘাত সমীকৰণ কি। দ্বিঘাত সমীকৰণ কেনেকুৱা সমীকৰণক দ্বিঘাত সমীকৰণ বুলি কয়। দ্বিঘাত সমীকৰণ হ'ল দুই মাত্ৰা বিশিষ্ট সমীকৰণ। অৰ্থাৎ যিবিলাক সমীকৰণৰ চলকৰ সৰ্বোচ্চ ঘাত 2 তেনে সমীকৰণক দ্বিঘাত সমীকৰণ বোলে। কেইটামান উদাহৰণৰ সহায়ত আমি দ্বিঘাত সমীকৰণ বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথম সমীকৰণটো লওঁ। ইয়াত আছে 2x² + 3x + 8 = 0। এটা সমীকৰণ নহয়, সমীকৰণ হয় কাৰণ ইয়াত ইকুৱেল চিন আছে। ইকুৱেল চিন থাকিলে সমীকৰণ হয়। এতিয়া দ্বিঘাত সমীকৰণ হ'ব লাগিলে ইয়াৰ মাত্ৰা 2 হ'ব লাগিব, অৰ্থাৎ চলকৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব। ইয়াত চোৱা, ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে চোৱা, এইটো চলকত ঘাত কিমান আছে, x ত 2 আছে। ইয়াত চলকৰ ঘাত কিমান আছে, ইয়াত 1 আছে চলকৰ ঘাত। এইটোতো ধ্ৰুৱক পদ, ধ্ৰুৱকত সদায় চলকৰ ঘাত 0 থাকে। গতিকে ইয়াত থাকিল চলকৰ ঘাত 2, ইয়াত থাকিল 1, ইয়াত থাকিল 0। গতিকে চলকৰ সৰ্বোচ্চ ঘাত হ'ল 2, অৰ্থাৎ মাত্ৰা 2। গতিকে দুই মাত্ৰা বিশিষ্ট সমীকৰণক দ্বিঘাত সমীকৰণ বোলে বুলি কৈছিলোঁ। গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়। এইটো দ্বিঘাত সমীকৰণ হয়। নেক্সট এইটো চাওঁ আমি। এইটো চাওঁ। ইয়াত চোৱা, চলক x আছে, xৰ ঘাত ইয়াত কিমান 2। এইটো ধ্ৰুৱক পদ, ইয়াত চলকৰ ঘাত 0, ইয়াত চলকৰ ঘাত কিমান, xৰ ওপৰত 1 আছে। চ' ইয়াত চলকৰ ঘাত হ'ল 1। গতিকে এই সমীকৰণটোত চলকৰ সৰ্বোচ্চ ঘাত কিমান হ'ল 2। 2 আছে, 0 আছে, 1 আছে, সৰ্বোচ্চ ঘাত 2 হ'ল। গতিকে মাত্ৰা 2। দুই মাত্ৰা বিশিষ্ট সমীকৰণক দ্বিঘাত সমীকৰণ বোলে। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়, অবভিয়াছলি হয় এইটো দ্বিঘাত সমীকৰণ। এবাৰ এইটো চাওঁ। ইয়াত চোৱা, চলকৰ ঘাত কিমান 2। ইয়াত চোৱা, চলকৰ ঘাত কিমান 1। গতিকে চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে 2 আছে। সৰ্বোচ্চ ঘাত 2 হ'লে তোমাৰ দ্বিঘাত সমীকৰণ হয়। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়, এইটো হয় দ্বিঘাত সমীকৰণ। নেক্সট এইটো চোৱা, চলকৰ ঘাত, ইয়াত চলক x আছে, xৰ ঘাত 2, ইয়াত চলক নাই, অৰ্থাৎ চলকৰ ঘাত ইয়াত 0 আছে। গতিকে এই সমীকৰণটোত চলকৰ ঘাত কিমান হ'ল, সৰ্বোচ্চ ঘাত কিমান হ'ল চলকৰ 2, অৰ্থাৎ এইটো দ্বিঘাত সমীকৰণ হয়। নেক্সট এইটোত চোৱা, ইয়াত চলক কি আছে, ইয়াত x আছে, চলকৰ ঘাত কিমান, ইয়াত 3, ইয়াত কিমান 2, ইয়াত কিমান, সৰি ইয়াত বস্তু এটা ৰৈ গৈছিল মোৰ, 8x। ইয়াত চলকৰ ঘাত কিমান 1, ইয়াত কিমান 0। এইটো এটা ধ্ৰুৱক পদ, ধ্ৰুৱক পদত সদায় চলকৰ ঘাত 0 থাকে। গতিকে ইয়াত চলকৰ সৰ্বোচ্চ ঘাত কি হ'ল 3। গতিকে এইটো এটা ত্ৰিঘাত সমীকৰণ হ'ব, দ্বিঘাত নহয়। চ' এইটো দ্বিঘাত সমীকৰণ নহয়। এইটো কোৱাচোন তোমালোকে দ্বিঘাত সমীকৰণ নহয়। 3 ছেকেণ্ড সময় দিছোঁ। 1, 2, 3, টাইম আপ। যিবিলাকে দ্বিঘাত সমীকৰণ নহয় বুলি ভাবিছা, এইটো ভুল হ'ব। এইটো দ্বিঘাত সমীকৰণ হয়, কাৰণ ইয়াত চলকৰ ঘাত কিমান 2, ইয়াত চলক নাই, চলকৰ ঘাত 0 ইয়াত। গতিকে সৰ্বোচ্চ ঘাত কিমান হ'ল 2। গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়। নেক্সট এইবাৰ হ'ব আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বা আদৰ্শ আকাৰলৈ। আদৰ্শ ঠাঁচ বা আদৰ্শ আকাৰক ইংলিছত ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি কয়। দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। চ' এইটো দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্ম মানে আদৰ্শ আকাৰ। আদৰ্শ আকাৰটো কি বুলি লিখিছোঁ মই ইয়াত, ax² + bx + c = 0, where a not equal to 0। এইটো 0 হ'ব নোৱাৰে। কিয় এইটো 0 হ'ব নোৱাৰে? ইয়াত চোৱা, সমীকৰণটোত চোৱা,
যদি মই এইটো 0 লিখোঁ 0 ইনটু এক্স স্কুৱেৰ 0 ইনটু এক্স স্কুৱেৰ হ'লে কিমান হ'ব 0 হৈ যাব গতিকে এক্স স্কুৱেৰ টাৰ্মটো নাথাকিব যদি এক্স স্কুৱেৰ টাৰ্মটো নাথাকে তেনেহ'লে দ্বিঘাত সমীকৰণ হ'ব নেকি ডেফিনেটলি নহয় স্কুৱেৰ টাৰ্মটো থাকিবই লাগিব দ্বিঘাত সমীকৰণ হ'ব লাগিলে কিন্তু ইয়াত bx থাকা যেটো bx আছে সেইটো 0 হলেও তোমাৰ দ্বিঘাত সমীকৰণ হ'ব c টো 0 হলেও হ'ব c টো ধ্ৰুবক বুজাইছে ইয়াত তোমাৰ এইটো 0 হ'ব নোৱাৰে x স্কয়াৰ টাৰ্মটো থাকিবই লাগিব গতিকে এইটো 0 হ'ব নোৱাৰিলে এইটো ডেফিনেটলি 0 হ'ব নোৱাৰে যদি এইটো 0 হৈ যায় তেনেহলে 0 * x স্কয়াৰ 0 হৈ যাব তেতিয়া x স্কয়াৰ টাৰ্মটো নাথাকিব এইটো 0 হলেও কথা নাই গতিকে b ঠাইত যদি 0 হয় 0 * x 0 হৈ যাব গতিকে x টো নাথাকিলেও কথা নাই দ্বিঘাত সমীকৰণত কিন্তু x স্কয়াৰটো থাকিবই লাগিব আৰু ধ্ৰুবক পদ এইটো নাথাকিলেও কথা নাই গতিকে c = 0 হলেও কথা নাই 0 হলে দ্বিঘাত সমীকৰণ হ'ব কিন্তু কোনটো 0 হ'ব নোৱাৰে এইটো 0 হ'ব নোৱাৰে সেইকাৰণে দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মত ইয়াত a ≠ 0 লিখিবই লাগিব যদি নিলিখা তেনেহ'লে ডেফিনেটলি ভুল হ'ব এইটো সো পৰীক্ষাত আহে অপচনেল হিচাপত আহে অপচনত আহে যে তলৰ কোনটো দ্বিঘাত সমীকৰণৰ আদৰ্শ আকাৰ তাতে দিয়া থাকিব ax² + bx + c = 0 where a ≠ 0 দিব বা b ≠ 0 দিব বা c ≠ 0 দিব বা a = b = 0 হেনেকে দিব কিবা কিবি কৰি কিন্তু আমি টিক কোনটো কৰিব লাগিব মানে এনসাৰ কোনটো হ'ব যত a টো 0 নহয় মানে x² ৰ আগত যেটো পূৰণ হৈ থাকে যেটো x² ৰ সহগ সেইটো 0 হ'ব নোৱাৰে দ্বিঘাত সমীকৰণৰ আদৰ্শ আকাৰৰ সহায়ত যিকোনো দ্বিঘাত সমীকৰণকে লিখিব পাৰি তুমি ইয়াত বহাই চোৱা যদি তুমি a ঠাইত 2 দিয়া 2x² + b ঠাইত যদি 1 দিয়া তেতিয়া 1 * x 2 * x² 2x² + 1 * x মানে x হল 2x² + x + c ঠাইত যদি 3 দিয়া +3 = 0 মানে কিমান হ'ব 2x² + 3x + সৰি কি দিছিল পাহৰি গৈছো a ঠাইত 2 দিলো ধৰা b ঠাইত 3 দিলো c ঠাইত 4 দিলো তেনেহলে কি হ'ব দ্বিঘাত সমীকৰণটো 2x² + 3x + 4 = 0 হ'ব যদি তুমি a ঠাইত 2 দিয়া b ঠাইত 0 দিয়া c ঠাইত 3 দিয়া a ঠাইত 2 দিব দিছো b ঠাইত 0 c ঠাইত 3 তেতিয়া কি হ'ব 2x² এটোটো 0 হৈ যাব সো 2x² + 3 = 0 হ'ব আৰু তুমি a ঠাইত যদি 0 দিয়া তেতিয়া দ্বিঘাত সমীকৰণে নহয় 0 * x 0 হৈ যাব x² টাৰ্মটো নাথাকিব তেতিয়া ঠিক আছে আশা কৰিছো বুজি পাইছা তেনেহলে আমি অনুশীলনীৰ ফালে আগবাঢ়ি যাওঁ অনুশীলনীত কি আছে চোৱা যাওক সো দ্বিঘাত সমীকৰণৰ প্ৰথম অনুশীলনী এটো এটো দ্বিঘাত সমীকৰণৰ প্ৰথম অনুশীলনী প্ৰথম কোৱেশ্চনটো কি দি আছে চোৱা তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা এতিয়া চাব লাগিব দ্বিঘাত সমীকৰণ হয় না নহয় ইয়াতো কিবা ডাঙৰ ডাঙৰ কৰি দিয়া আছে এটা আমি প্ৰথমে ক্যালকুলেশন কৰি ল'ব লাগিব সৰল কৰি ল'ব লাগিব লৈ পিনে যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত পৰে তেনেহ'লে দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণৰ ফৰ্মটো বুজি পাইছানে ax² + bx + c = 0 where a ≠ 0 অৰ্থাৎ x² থাকা টাৰ্মটো থাকিব লাগিব আৰু বাকি থাকক বা নাথাকক কথা নাই আৰু মাত্ৰা কিমান হ'ব লাগিব 2 হ'ব লাগিব 2 মাত্ৰা বিশিষ্ট সমীকৰণ হ'ব লাগিব এনেকুৱা হ'ব লাগিব ঠিক আছে তেনেহ'লে ইয়াৰ যিকোনো এটা কোৱেশ্চন ল প্ৰথম 1 নম্বৰ কোৱেশ্চনটো ল ঠিক আছে সোৱা কোৱেশ্চনটো আমি ইয়াত লিখি ললো এতিয়া এইটো দ্বিঘাত সমীকৰণ হয় না নহয় চেক কৰিব লাগে এতিয়া কি কৰিম আমি এইটো প্ৰথমে ক্যালকুলেশন কৰি লম সো এইটো সলিউশন বাতি ললো এতিয়া এইটো ক্যালকুলেশন কৰিম প্ৰথম কি আছে x + 1 হোল স্কয়াৰ গতিকে এইটো হোল স্কয়াৰৰ ফৰ্মুলাত ভাঙিম আৰু হেফালে আছে 2 * x - 3 হেতু ডাইৰেক্ট পূৰণ হৈছে পূৰণ কৰি দিম এইটো সো হোল স্কয়াৰৰ সূত্ৰত ভাঙিলো x + 1 হোল স্কয়াৰ আছে গতিকে প্ৰথম a + b হোল স্কয়াৰ ভাঙিলে প্ৰথম কি আছিল সূত্ৰটো আমাৰ a² + 2 * a * b + b স্কয়াৰ এফালে কি হৈছে 2 ৰে এটুক ইনটু হৈছে 2 * x 2x এটু ইনটু কৰিলে প্লাস মাইনাস মাইনাস হল 2 * 3 6 হল এটা সো x² পাতিছো এটু ইনটু কৰিলে কিমান হ'ব 2 * 2 হল মানে 2x হ'ব 1² মানে 1
এইটো ইফালে 2x - 6 এতিয়া গোটেইখিনি মই এইফালে লৈ আহিম কাৰণ দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটোত কি আছিল এইফালে 0 আছিল নে নাই এইফালে 0 আছিল এইফালে 0 হ'ব লাগিব গতিকে গোটেইখিনি মই এইফালে লৈ আহিম এইটো চোৱা এইফালে যি আছে পাতিছোঁ এইখিনি এইফালে বস্তুখিনি এইফালে লৈ আহিম প্লাছ 2x এইফালে আনিলে -2x হ'ল -6 এইফালে আনিলে +6 হ'ল ইজিকুৱেল টু 0 এইটো চোৱা এতিয়া +2x - 2x কেঞ্চেল হৈ যাব ৰ'ল কি x স্কুৱেৰ 1 + 6 7 হ'ল x স্কুৱেৰ + 7 ইজিকুৱেল টু 0 এইটো দ্বিঘাত সমীকৰণ নে নহয় মই কৈছিলোঁ নহয় যে x স্কুৱেৰ টাৰ্মটো থাকিলে দ্বিঘাত সমীকৰণ হ'ব মানে সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব আৰু স্কুৱেৰ টাৰ্মটো থাকিব লাগিব বাকী থাকক বা নাথাকক কথা নাই ইয়াত x থকা টাৰ্মটো নাই নহ'লেও কথা নাই বুলি কৈছিলোঁ মই কিন্তু স্কুৱেৰ থকা টাৰ্মটো থাকিবই লাগিব আৰু সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব 2 আছে ইয়াত যদি x³ থাকিল হয় তেতিয়া ডেফিনেটলি নহ'ল হয় ঠিক আছে গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয় কি লিখি দিলোঁ চোৱা কি লিখি দিলোঁ ইয়াত এটাকে এইটো এটা দ্বিঘাত সমীকৰণ হয় যিহেতু এইটো দ্বিঘাত সমীকৰণ হয় গতিকে হয় বুলি লিখিব লাগিব পৰীক্ষাত কুৱেশ্যন আহিলে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব অপশ্যনেল হিচাপতে আহিব অপশ্যনত থাকিব এনেকৈ দিব তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হয় 4টামান দিয়ে থাকিব তাৰে যিটো হয় সেইটো আমি বাছি উলিয়াব লাগে এইটো ইমান কৰি থাকিব নালাগে এইটো আমাৰ যেতিয়া তোমালোকে প্ৰেক্টিছ কৰিবা তেতিয়া লাহে লাহে তৎক্ষণাত পাৰা হৈ যাবা ইয়াত x স্কুৱেৰ থাকিব ইয়াত এনেকৈ মুখে মুখে আমি ভাবিব পাৰোঁ এনেকৈ হয়নে নহয় ইয়াত চাবা যিটো হোল স্কুৱেৰ আছে এইটো গতিকে ইয়াত x স্কুৱেৰ থকা টাৰ্মেই থাকিব হায়েষ্ট x স্কুৱেৰ থকা টাৰ্মেই থাকিব হায়েষ্ট ইয়াত x স্কুৱেৰ থকা টাৰ্ম থাকিব আৰু ইয়াত চোৱা 2x - 3 2ৰে x - 6 ইনটু আছে 2x - 6 ইয়াত তোমাৰ 2x - 6 হ'ল মানে ইয়াত x স্কুৱেৰ থকা টাৰ্ম নাই গতিকে x স্কুৱেৰ থকা টাৰ্ম এটাই থাকিব নিশ্চয় ইয়াতে আছে গতিকে x স্কুৱেৰ থকা টাৰ্ম যিহেতু ইয়াত আছে গতিকে ইয়াৰ পৰা বিয়োগ হোৱাৰ আমাৰ চান্স নাই 0 হৈ যোৱাৰ চান্স নাই x স্কুৱেৰ থকা টাৰ্মটো নোহোৱা হৈ যোৱাৰ চান্স নাই গতিকে এইটো ডেফিনেটলি দ্বিঘাত সমীকৰণ হ'ব সেনেকৈও ভাবিব পাৰি যদি কৰি নোচোৱা সেনেকৈ ডাইৰেক্টলি ভাবিব পাৰি পৰীক্ষাত এনেকুৱা ধৰণৰ কৰিব লগা কুৱেশ্যন দ্বিঘাত সমীকৰণ হয় নে নহয় এনেকৈ নিদিয়ে কৰিব নিদিয়ে জাষ্ট কৈ দিব অপশ্যনত দিব যে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বা তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় এনেকুৱা ধৰণত দিব নেক্সট বেলেগ এটা অংকৰ ফালে যাওঁ আমি 2 নম্বৰটো চোৱা 2 নম্বৰটো হোমৱৰ্ক হিচাপে দিব পাৰি চ' x স্কুৱেৰ - 2x এইফালে চোৱা -2ৰে ইনটু আছে 3 - x-ক -2ৰে 3 - x-ক ইনটু আছে গতিকে লেফ্ট ছাইডে কৰিব লগা একোৱেই নাই গতিকে লেফ্ট ছাইডে যি আছে সেইখিনি পাতিলে ইকুৱেল চিন দিলা দি পেলাই এইখিনি -2ৰে এইটোক ইনটু কৰি দিয়া -2 × 3 কৰিলে -6 যাব আৰু -2 × -6 কৰিলে +2x যাব তাৰপিছত গোটেইখিনি লেফ্ট ছাইডে আনাৰ পিছত যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত থাকে তেনেহ'লে দ্বিঘাত সমীকৰণ হ'ব ডেফিনেটলি দ্বিঘাত সমীকৰণৰ ফৰ্ম মানে বুজি পাইছেনে আগতে কৈছোঁ মই যে সমীকৰণটোৰ মাত্ৰা 2 হ'ব লাগিব নেক্সট এইটো চোৱা 3টো চোৱা এইফালে লেফ্ট ছাইডেও কৰিব লাগিব ৰাইট ছাইডেও কৰিব লাগিব লেফ্ট ছাইডে চোৱা x - 2 আৰু x + 1 দুটা ইনটু আছে x - 2 আৰু x + 1 ইনটু কৰিলে যিবোৱা পাতা লেফ্ট ছাইডে ৰাইট ছাইডে চোৱা x - 1 আৰু x + 3 ইনটু আছে ৰাইট ছাইডে এইখিনি ইনটু কৰা তাৰপিছত নেক্সট ষ্টেপত কি কৰিবা এইখিনি আৰু এইখিনি বস্তু এইফালে লৈ আহিবা লেফ্ট ছাইডে লৈ আহিবা গোটেই তাৰপিছত যোগ বিয়োগ যি হয় কৰিবা তাৰপিছত এনচাৰটোত যদি তুমি দ্বিঘাত সমীকৰণৰ ফৰ্মত থাকে তেনেহ'লে দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণৰ ফৰ্মত থাকিলে দ্বিঘাত সমীকৰণ হ'ব কৈ দিব লাগিব নেকি এইটো বাৰু ঠিক আছে কৈ দিছোঁ এইটো চ' কুৱেশ্যনটো পাতি ল'লোঁ এতিয়া আমি চলিউশ্যনটো কৰিম এইটো কি কৰিব লাগিব চোৱা প্ৰথম এইখিনিৰ লগত এইখিনি ইনটু কৰিব লাগিব ইকুৱেল চিন আছে ইকুৱেল চিন দিব লাগিব তাৰপিছত এইখিনিৰ লগত এইখিনি ইনটু কৰিব লাগিব ঠিক আছে এইখিনি কৰোঁ আমি চোৱা প্ৰথম এক্সেৰে এই গোটেইটোক ইনটু কৰিব লাগিব তাৰপিছত -2ৰে এই গোটেইটোক ইনটু কৰিব লাগিব এক্সেৰে প্ৰথম এই গোটেইটোক ইনটু কৰোঁতে প্ৰথম এইটোৰে এইটো কৰি ল'ব লাগিব x × x কি হ'ব x স্কুৱেৰ তাৰপিছত x × 1 xৰ আগতো প্লাছ আছে 1ৰ আগতো প্লাছ আছে প্লাছে হ'ব x × 1 xই হ'ল তাৰপিছত -2ৰে এই গোটেইটোক ইনটু কৰিব লাগিব চ' -2 × x কৰিব লাগিব চ' ইয়াৰ আগত মাইনাছ আছে ইয়াৰ আগত xৰ আগত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ হ'ল 2 × x 2x হ'ল ইয়াত মাইনাছ আছে ইয়াত প্লাছ আছে মাইনাছে প্লাছে আকৌ মাইনাছ 2 × 2 ইজ ইকুৱেল টু ঠিক তেনেকৈ এইটো ইনটু কৰিম x - 1ৰে
x - 1 x + 3 ইনটু কৰিব লাগে প্ৰথমে x এৰে x + 3 ইনটু কৰিম তাৰপিছত -1 এৰে x + 3 ইনটু কৰিম প্ৰথম x এৰে x + 3 ইনটু কৰোঁতে প্ৰথম x ইনটু কৰি ল'ব লাগিব x ইনটু x স্কয়াৰ হ'ল তাৰপিছত x এৰে 3 ইনটু কৰিব লাগিব x ৰ আগতো প্লাছ 3 ৰ আগতো প্লাছ প্লাছ হ'ল x ইনটু 3 3x হ'ল তাৰপিছত -1 এৰে x + 3 ইনটু কৰিব লাগিব -1 এৰে প্ৰথম এইটোক তাৰপিছত এইটোৰে আকৌ এইটোক ইয়াত চোৱা মাইনাছ আছে ইয়াত প্লাছ আছে মাইনাছে প্লাছে মাইনাছ -1 ইনটু x - x হ'ল মাইনাছে প্লাছে মাইনাছ 1 ইনটু 3 3 হ'ল গতিকে আমি এইফালে এইখিনি ক্যালকুলেশন কৰি ল'ম কি ক্যালকুলেশন কৰিম সো আমি এই দুটা লাইক মানে সদৃশ মানে x ৰ লগত x যোগ বিয়োগ হয় x স্কয়াৰৰ লগত x স্কয়াৰ হ'ব x স্কয়াৰ যেহেতু ইয়াত নাই গতিকে x ৰ লগত x টো কৰিম x স্কয়াৰটো পাতিলো x - 2x হ'লে x - 2x হ'লে -x হ'ব -2 পাতিলো ইয়াত চোৱা x স্কয়াৰটো পাতিলো ইয়াত চোৱা এই দুটা লাইক মানে সদৃশ 3x ৰ পৰা এটা x গ'লে দুটা x হ'ব 2x - 3 সো বাকিখিনি নকৰাকৈ আমি এইটো দ্বিঘাত সমীকৰণ হয় না নহয় ক'ব পাৰো ভাবিছোন তোমালোকে দ্বিঘাত সমীকৰণ হয় না নহয় এইটো 3 সেকেন্ড সময় দিছো 1 2 3 টাইম আপ সো এইটো দ্বিঘাত সমীকৰণ ডেফিনেটলি নহয় কিয় নহয় সো ইয়াত এটা x স্কয়াৰ আছে সমান চিহ্নৰ এইফালে এটা x স্কয়াৰ আছে x স্কয়াৰটো যদি মই এইফালে লৈ আহো তেনে -x স্কয়াৰ হ'ব তেতিয়া +x স্কয়াৰ - x স্কয়াৰ কেনসেল হৈ যাব গতি x স্কয়াৰ থাকা টাৰ্মটো নাথাকিবই যদি x স্কয়াৰ টাৰ্মটো নাথাকে তেনহলে দ্বিঘাত সমীকৰণ কেনেকৈ হ'ব ডেফিনেটলি নহয় বাৰু এইখিনি মই পিছৰখিনি কৰি দিছো সোৱা এইখিনি বস্তু মই এইফালে লৈ আহিছো ইয়াত কি আছিল x স্কয়াৰ - x - 2 পাতিছই +x স্কয়াৰ তো এইফালে আনিছো -x স্কয়াৰ হ'ল +2x তো এইফালে আনিছো -2x হ'ল -3 তো এইফালে আনিছো +3 হ'ল = 0 এইফালে গোটেইখিনি আনিছো যেটো এইফালে 0 থাকিব এতিয়া সোৱা এইটো +x স্কয়াৰ আৰু এইটো সোৱা -x স্কয়াৰ কেনসেল হৈ যাব কি হ'ল তোমাৰ x থাকা বিলাকে হ'ল গতিকে দ্বিঘাত সমীকৰণ নহয় বুলি কমে পালে সো +x স্কয়াৰ - x স্কয়াৰ কেনসেল হৈ গ'ল -x - 2x এটা লাইক গতিকে একে চিন থাকিলে যোগ হয় -x - 2x গতিকে যোগ কৰিলে এটা x হল দুটা x যোগ কৰিলে তিনটা x হ'ব চিনটো কি আছিল মাইনাছ আছিল গতিকে -3x হ'ল এইটো সোৱা এইটো সংখ্যা গতিকে এইটো যোগ বিয়োগ কৰিম আমি -2 + 3 হলে ডেফিনেটলি 1 হ'ব +1 হ'ব গতিকে কি হ'ল আমাৰ -3x + 1 = 0 গতিকে এইটো দ্বিঘাত সমীকৰণ হয় নেকি নহয় কাৰণ x স্কয়াৰ থাকা টাৰ্মটো নাই ইয়াত স্কয়াৰ টাৰ্মটো নলে দ্বিঘাত সমীকৰণ হ'বই নোৱাৰে এটাকে এইটো দ্বিঘাত সমীকৰণ নহয় 4 নম্বৰটো সোৱা ইয়াত 4 নম্বৰটো সোৱা এইটো ইয়াত সোৱা লেফট সাইডে এইটো আৰু এইটো ইনটু আছে ইনটু কৰিব লাগিব রাইট সাইডে x ৰ লগত x + 5 টো ইনটু আছে ইনটু কৰিব লাগিব ইনটু কৰাৰ পিছত গোটেইখিনি লেফট সাইডে লৈ আহিবা আনাৰ পিছত যদি তুমি শেষত দ্বিঘাত সমীকৰণৰ ফৰ্মত পোৱা দ্বিঘাত সমীকৰণ হ'ব যদি নহয় দ্বিঘাত সমীকৰণ ফৰ্ম মানে তো বাৰবাৰ কৈ আছো মই যে মাত্ৰা 2 হ'ব লাগিব হেতুই নেক্সট 5 টো সোৱা 5 এইটো লেফট সাইডে 2x - 1 আৰু x - 3 ইনটু আছে ইনটু কৰিব লাগিব রাইট সাইডে x + 5 আৰু x - 1 ইনটু আছে ইনটু কৰিব লাগিব তাৰপিছত রাইট সাইডৰখিনি লেফট সাইডে লৈ আহিবা আনাৰ পিছত তুমি যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত পোৱা যোগ বিয়োগ কৰাৰ পিছত আৰু যি যোগ বিয়োগ হয় যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত পোৱা দ্বিঘাত সমীকৰণ হ'ব যদি নোপোৱা নহয় নেক্সট 6 টো সোৱা x স্কয়াৰ + 3x + 1 এইফালে ঠিকই আছে এইখিনি ইন কৰিব লগা একো নাই রাইট সাইডত সোৱা x - 2 হোল স্কয়াৰ আছে এইটো x - 2 হোল স্কয়াৰ সূত্ৰত ভাঙিব লাগিব ফৰ্মুলাটো কি আছিল আমাৰ a - b হোল স্কয়াৰ সেইটো সূত্ৰত a স্কয়াৰ - 2ab + b স্কয়াৰ সেইটো ভাঙাৰ পিছত গোটেইখিনি এইফালে লৈ আহিবা আনাৰ পিছত যোগ বিয়োগ কৰাৰ পিছত যি পোৱা যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত পোৱা দ্বিঘাত সমীকৰণ হ'ব যদি নোপোৱা নহয় এইটো দ্বিঘাত সমীকৰণ নহয় কিয় নহয় জানেনে ইয়াত x স্কয়াৰ আছে এইটো যেতিয়া ভাঙিবা a - b হোল স্কয়াৰ a স্কয়াৰ - 2ab + b স্কয়াৰ হ'ব তেতিয়া x স্কয়াৰটো আহি যাব প্ৰথম স্কয়াৰ কৰোঁতে x স্কয়াৰটো আহি যাব গতিকে ax স্কয়াৰটো আকৌ এইফালে যেতিয়া লাষ্টত গোটেইখিনি লৈ আহিম x স্কয়াৰটো এইফালে আনাৰ -x স্কয়াৰ হ'ব +x স্কয়াৰ - x স্কয়াৰ কেনসেল হৈ যাব কেনসেল হৈ গ'লে x স্কয়াৰ থাকা টাৰ্মটো নাথাকিবই যদি x স্কয়াৰ টাৰ্মটো নাথাকে দ্বিঘাত সমীকৰণ কেনেকৈ হ'ব ডেফিনেটলি নহয় কৰি চালে গম পাই যাবা নেক্সট 7 টো চাও এইটো আছে x + 2 হোল কিউব = 2x * x স্কয়াৰ - 1
এইটো প্ৰথম হোল কিউবত ভাঙিব লাগিব a + b হোল কিউবৰ ফৰ্মুলা আছিল আমাৰ ভাঙিব লাগিব এইফালে আকৌ এইটোৰে এইটো ইনটু আছে ইনটু কৰিব লাগিব চাবা এইটো কিউব আছে কিউব এনেকৈ থাকিলে দ্বিঘাত সমীকৰণ ডাইৰেক্ট নহয় বুলি আমি ক'ব নোৱাৰো কাৰণ ইয়াৰ পৰা কিউব এটা আহিব xত কিউব আহিব আৰু ইয়াতো যদি এটা কিউব পাই যাও এই কিউবটো যদি হেফালে নিলে মাইনাস হৈ যায় মাইনাস হলে কিউব কিউব ক্যান্সেল কৰিব পাৰিলে তো দ্বিঘাত সমীকৰণ হৈ যাবও পাৰে যদি তোমাৰ মাত্ৰা 2 আহি যায় সমীকৰণটো তেতিয়া তো দ্বিঘাত সমীকৰণ হৈ যাব পাৰে কিন্তু এটো দ্বিঘাত সমীকৰণ নহয় বুলি ক'ব পাৰো কেনেকৈ নহয় চোৱা নকৰাকৈ ক'ব পাৰি যেতিয়া তোমালোকে কৰি কৰি প্ৰেক্টিস হৈ যাব তেতিয়া গম পাই যাবা এটো a + b হোল কিউবত ভাঙিলে এটো x কিউব আহিব x কিউব আহিব আৰু x কিউব এটা আহিব আৰু নাহে বাকিনি স্কয়াৰত আহিব কিবা এনেকৈ আহিব আৰু ইয়াত x কিউব এটা আহিব আৰু এইটো ইনটু কৰিলে চাবা 2x কিউব আহিব এইটো ইনটু কৰিলে 2x কিউব আহিব আৰু -2x আহিব এই 2x কিউবটো হেফালে লৈ যাও মই গোটেইটো হেফালে নিমে 2x কিউবটো হেফালে লৈ গলে এটা x কিউব আছিল x কিউব এটা পাম নহয় এটো ভাঙিলে আমি এটা x কিউব আছিল ইয়াত -2x কিউব এফালে আনাৰ পিছত -2x কিউব হ'ল তেতিয়া x কিউব -2x কিউব হলে -x কিউবটো ৰৈ যাব গতিকে এটো ত্ৰিঘাত সমীকৰণ হ'ব কিউবটো x কিউবটো ৰৈ যাব x কিউব ৰৈ গলে তো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে মাত্ৰ 3 হৈ যাব ত্ৰিঘাত সমীকৰণ হ'ব ঠিক আছে বাৰু এটো মই কৰি দেখাইছো তোমালোকক দেখা পাইছা তোমালোকে কোৱেশ্চনটো পাতি লৈছো ঠিক আছে এতিয়া অংকটো কৰিব স্টার্ট কৰো দেখিবলৈ পাইছা এটো পাতি লৈছো এনেকৈ এতিয়া আমি কি কৰিম এইফালে লেফট সাইডে a + b হোল কিউবৰ সূত্ৰত ভাঙিম x + 2 হোল কিউব আছে না a + b হোল কিউবৰ সূত্ৰত ভাঙিম হেফালে 2x * x² - 1 হৈছে সো 2x এর x² - 1 ক ইনটু কৰিম ঠিক আছে এটো চাই ল a + b হোল কিউবৰ সূত্ৰ কি আছিল a + b হোল কিউবৰ সূত্ৰটো a কিউব a মানে x যাব প্ৰথমটো x কিউব + 3 * a কিউব + 3a² b এনে নহয় গতিকে 3 * a² মানে প্ৰথমটো স্কয়াৰ প্ৰথম কি আছে x আছে x² * b b মানে দ্বিতীয়টো 3x² * 2 হল প্লাস 3ab² হবে লাগে 3 * a মানে ax * b² b মানে কি 2² হল প্লাস b কিউব b মানে 2 সো 2 কিউব হল = এফালে চোৱা রাইট সাইডে চোৱা 2x এর x² - 1 ইনটু হৈছে এইটোৰে এইটো কিনটু করো 2x আৰু x² ইনটু হল x কিউব হ'ব সো 2x কিউব হ'ব এইটো চোৱা প্লাস এ মাইনাস এ মাইনাস হল 2x * 1 হলে 2x * 1 হলে প্লাস এ মাইনাস হল 2x * 1 2x সো -2x সো এইটো চোৱা x কিউব এইটো প্রথম সংখ্যা ইনটু কৰিব লাগিব 3 * 2 = 6 আৰু এইটো x² 6x² এইটো চোৱা 2² মানে 4 এইটো 3 * 2 আছে নহয় 3 * 4 = 12 হল 12x আৰু 2 কিউব মানে 8 = এইখিনি আগতে ইনটু কৰিছিল নহয় যি আছে এইখিনি পাতি দিলো এটা কি কৰিম আমি এইখিনি এফালে লৈ আহিম এইটো চোৱা এইখিনি যি আছে পাতিছো ইয়ালৈ তাৰপিছত এইখিনি বস্তু মই এফালে লৈ আছো +2x টো এইফালে আনিলে -2x কিউব হ'ল আৰু -2x টো এফালে আনিলে +2x হ'ল = 0 এতিয়া চোৱা x কিউব একে আছে নহয় সদৃশ এই দুটা গতিকে এই দুটা যোগ বিয়োগ হ'ব আৰু যদি চোৱা x² এটা আছে বেলেগত নাই ইয়াতে আছে আৰু x ইয়াতো আছে গতিকে x দুটা যোগ বিয়োগ হ'ব এটা চোৱা x কিউব - 2x কিউব -x কিউব হ'ব বেলেগ চিন থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হয় নহয় দুটা x কিউব এটা x কিউব এটা x কিউব হ'ব ডাঙৰটোৰ লগত -x কিউব হ'ল x² ইয়াতে আছে বেলেগত নাই সো ইয়াতে এইটো পাতি দিলো তাৰপিছত x ইয়াতো আছে ইয়াতো x আছে দুটা একে চিন আছে একে চিন থাকিলে যোগ কৰিব লাগে 12টা x লগত দুটা x যোগ কৰিলে 14টা x হ'ল আৰু কি ৰল আমাৰ +8 সো এইটো ভালকৈ লক্ষ্য কৰাচোন এইটো দ্বিঘাত সমীকৰণৰ স্ট্যান্ডার্ড ফর্মত আহিছে নেকি নাই আহা কি অহা নাই ইয়াত কিউবটো আহি গ'ল সো দ্বিঘাত সমীকৰণ মানে কি কৈছিলো মই দ্বিঘাত সমীকৰণ আছিল যে মাত্ৰা 2 হ'ব লাগিব তাৰমানে চলকৰ সৰ্বোচ্চ ঘাত 2 হ'ব লাগিব ইয়াত দেখোন ঘাত 3 আহি গ'ল গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে যে ডেফিনেটলি দ্বিঘাত সমীকৰণ নহয় সো তলত লিখি দিও এটাকে এইটো দ্বিঘাত সমীকৰণ নহয় গতিকে ইয়াত লিখি দিছো এইটো দ্বিঘাত সমীকৰণ নহয় যেটো দ্বিঘাত সমীকৰণ নহয় বুলি লিখিব লাগিব থৰি না আমি হয় বুলি লিখিম ঠিক আছে এবাৰ 8 নম্বৰটো সো লেফট সাইডে এখিনি আকৌ কৰিব লগা নাই এখিনি আছে রাইট সাইডে সো x - 2 হোল কিউব আছে এইটো হোল কিউবত ভাঙিবা তাৰপিছত গোটেইখিনি লেফট সাইডে নিবা আনাৰ পিছত যদি দ্বিঘাত সমীকৰণৰ ফৰ্মত পোৱা দ্বিঘাত সমীকৰণ হ'ব যদি নোপোৱা নহয় এটা দ্বিঘাত সমীকৰণ হয় না নহয় মই কৈ দিব পাৰিম ডাইৰেক্ট কাৰণ ইয়াত চাবা x কিউব আছে যদি x কিউবটো ইয়াৰ পৰা মই ক্যান্সেল কৰিব পাৰো তেনেহলে
এক্স কিউবটো যদি কেঞ্চেল কৰিব পাৰোঁ তেনেহ'লে দ্বিঘাত সমীকৰণ নহ'ব এক্স কিউবটো ডেফিনেটলি আহিব ইয়াত এক্স মাইনাছ টু হোল কিউব আছে নহয় ডেফিনেটলি এক্স কিউব আহিব গতিকে এক্স কিউবটো কেঞ্চেল হ'ল তাৰোপৰি যদি স্কুৱেৰ থকা টাৰ্মটো যদি কেঞ্চেল হৈ যায় তেতিয়াতো নহ'ব গতিকে ইয়াত কি স্কুৱেৰত কি আহে চাই ল'ম আমি এ মাইনাছ বি হোল স্কুৱেৰ আছিল যিহেতু এ মাইনাছ বি হোল কিউব আছিল যিহেতু ইয়াত প্ৰথম এক্স কিউবটো গ'ল তাৰপিছত মাইনাছ 3x স্কুৱেৰ ইনটু 2 তাৰমানে মাইনাছ 6x স্কুৱেৰ হ'ব তো মাইনাছ 6x স্কুৱেৰটো এইফালে আনিলে প্লাছ 6x স্কুৱেৰ হ'ব তাৰমানে ডেফিনেটলি 2x স্কুৱেৰটো ৰৈ যাব গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব কৰি চালে গম পাবা ঠিক আছে হোমৱৰ্ক হিচাপে এৰিলোঁ মই যিকেইটা 3টা নে 4টা কৰি দিলোঁ বাকীকেইটা হোমৱৰ্ক হিচাপে এৰিলোঁ কৰিবা আশা কৰোঁ বুজি পাইছা গোটেইকেইটা কুৱেশ্যন যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰিবতো জানিবাই তলৰ ফালে ৰঙা কালাৰৰ ছাবস্ক্ৰাইব বুলি লিখা থাকে সেইটো ক্লিক কৰি দিলে ছাবস্ক্ৰাইব হৈ যাব আৰু কাষতে এটা বেল আইকন আছে সেইটো যদি তুমি বজাই দিয়া তেনেহ'লে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আগতে পাই যাব গতিকে এৰিছোঁ আজিলৈ নতুন এটা ভিডিঅ'ৰে পুনৰ লগ পোৱাৰ আশাৰে বাই